যেহেতু এতিয়া দেখুৱাইছোঁ দেৱালবোৰতো খুব সুন্দৰকৈ ৰঙীন কৰা হৈছে, কালাৰ দিয়া হৈছে আৰু ইয়াতে জুবিন গাৰ্গৰ ফটো আছে। তেওঁলোকে কৈছে যে জুবিন গাৰ্গৰ ফটোখন মুচি পেলোৱা নহয়। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি পেইণ্টিং কৰি আছে। হয়, আগলৈকে হয়তো জুবিন গাৰ্গৰ ফটো আছে, এতিয়াও আছে বৰ্তমান। এতিয়াও আছে আৰু সেই তাতেতো জুবিন গাৰ্গৰ ফটো আপোনালোকে পেইণ্টিং নকৰে? না এইটো ছাইডৰ যিমানখিনি ৱাল আছে আপোনাৰ পুৰণি হৈ গৈছে আৰু লেতেৰা হৈ গৈছে, সেইখিনি অলপমান টাচ আপ কৰা হৈছে। বাকী জুবিন গাৰ্গৰ ওপৰততো আমাৰ এইটো সাহসো নকৰোঁ কেতিয়াও, আৰু আমি নিজে জুবিন পাগল, তো সেইকাৰণে আমি আকোহে জুবিন দাক, মুচিবলৈ নাযাওঁ কেতিয়াও। এতিয়া দেখিবলৈ পাইছোঁ মানে এইখিনিতো আপোনালোকে কালাৰ কৰা হৈছে অলৰেডি আগৰ পেইণ্টিং আছিল, সেইখিনি কালাৰ কৰি পেলাই এইটো নতুনকৈ কৰিছে। আৰু আপোনাৰ আগত জুবিন গাৰ্গৰ ফটো আছে, সেইখিনি নহয় তেনেকৈয়ে থাকিব। আমি ৰিটাচো নকৰোঁ, আৰু যোনজন শিল্পী আঁকিছে তেনেকৈয়ে থাকিব। আমি একো টাচ নকৰোঁ তাত, আমি একো টাচ নকৰোঁ। সিহঁতৰ পৰাও হাক দিছে কৰিবলৈ, কাৰণ আগত এটা কণ্ট্ৰভাৰ্চি হৈ গৈছে, যেতিয়া সেইটো কৰিব হাক দিছে, আৰু সেইকাৰণে আমি তাত একো টাচ নকৰোঁ। বাকী পেইণ্টিং নতুনকৈ সজাই তোলা হ'ব। যিহেতু জুবিন গাৰ্গৰ ফটো অংকন কৰা হৈছিল গণেশগুৰিত, আৰু মুচি দিয়াক লৈ যিটো বিতৰ্ক হ'ল বা যি শিল্পীগৰাকীয়ে আকৌ পুনৰ সেইখন ছবি অংকন কৰিলে, কিন্তু ইয়াতো আমি দেখিছোঁ ন যে জুবিন গাৰ্গৰ ফটো অঁকা আছে। আপোনালোক নিৰ্দিষ্ট মানে জেগালৈকে অঁকা সেই দিছে নেকি? মানে ইমানখিনিলৈকে অঁকা দিছে, তাৰপিছত সেইকেইখন ফটো বাদ দি পেলাই আকৌ এইখিনি নতুনকৈ ষ্টাৰ্ট কৰিব দিছে। হয়, সেইখিনিত একো আমাক টাচ কৰিব হাক দিছে। জুবিন গাৰ্গৰ ফটোখন যেনেকুৱা তেনেকুৱাই আছে, তেনেকুৱাই কথা। ঠিক আছে।